Hey dear AT student, welcome to my YouTube channel. এই চেনেলটোত তোমালোকক ক্লাস 10 ৰ বিভিন্ন ধৰণৰ ম্যাথছৰ টপিকখিনি এতিয়াৰ পৰা মই ডিসকাস কৰি যাম। এক্সাৰসাইজ তোমালোকৰ গুটেইখিনি তোমালোকে সলিউশন পাই যাবা। আজি এই ভিডিওটোত বহুপদ চেপ্টাৰৰ এটা ইন্ট্ৰোডাকশন ভিডিও হৈ যাব। আৰু এই ভিডিওটো সোৱাৰ পিছত তোমালোকে বহুপদ চেপ্টাৰটো একেবাৰে ইজি পাবা, বহুত সহজ পাবা। আৰু তোমালোকে যদিও ক্লাস 9 ত যদি বহুপদ চেপ্টাৰটো যদি ভালকে পঢ়া নাই, একদম মজাকে এই ভিডিওটো চাই দিয়া, সম্পূৰ্ণ নলেজ তোমালোকক সৰু সৰু বস্তু তোমালোকক মই বুজাই দিম। মই একেবাৰে দৃঢ় বিশ্বাস এই ভিডিওটো সোৱাৰ পিছত তোমালোকৰ বহুপদ চেপ্টাৰৰ একো কনফিউজন মাইন্ডত নাহিব। তে সম্পূৰ্ণ ভিডিওটো তোমালোকে চাব লাগিব। তে বলা আজি ভিডিওটো আৰম্ভ কৰো। সো পাৰ্টটো নাম হৈছে তোমালোকৰ বহুপদ, আৰু এই পাৰ্টটো খুবেই মাৰ্কস গেইন পোৱা এটা চেপ্টাৰ হয়। তোমালোকে এই চেপ্টাৰটো যদি বুজি পোৱা ভালকে, তেতিয়া হলে ধুনিয়াকে ইয়াৰ পৰা মাৰ্কস একেবাৰে তোমালোকৰ কাটা নাযায়। মানে তে সম্পূৰ্ণভাৱে চোৱা, যেহেতু এটো এটা ইন্ট্ৰোডাকশন ভিডিও হ'ব, সম্পূৰ্ণ মই ডিটেইলছ তোমালোকক মই বস্তুখিনি বুজাই দিম। চোৱা, বহুপদ যোনটো চেপ্টাৰ হৈছে তাৰ যোনটো নাম, এই নামটোতে অৰ্থটো সোমাই আছে কেনেকৈ বহু যোগ পদ হৈ আছে। বহু মানে তোমালোকে গম পাইছা, বহু মানে কি? বহুত বা অসংখ্য, হয়নে নাই? বহুত বেছি, হয়নে নাই? পদ মানে হৈছে বহুত বেছি পদ হ'ব লাগিব মানে, ঠিক আছে। কিন্তু আমি পদ মানে আমি কি জানিব লাগিব তাৰ আগতে দেই, মানে অৰ্থটো কি গোটেই চেপ্টাৰটো যে বহুত বেছিকে থকা পদ, ঠিক আছে। সো এটা পদ মানে কি? পদ মানে আমি জানিব লাগিব দেই। সো পদ মানে হৈছে তুমি যদি বাস্তৱ সংখ্যা কোনবিলাক, যেনেকৈ যিকোনো সংখ্যা ধৰি লোৱা 2 3 4 5 4, তাৰ পিছত ধৰি লোৱা মাইনাসও লব পাৰা, -3 -4 -5, ঠিক আছে। তুমি ভগ্নাংশও লব পাৰা, 3/4 6/7, ঠিক আছে। ৰুটতো লব পাৰা, √3 √2। তে এই যিমান সংখ্যা আছে তোমালোকে আগৰ পাঠটোত পঢ়িছা চাগে, সেইবিলাকক কি কয়? বাস্তৱ সংখ্যা। সো বাস্তৱ সংখ্যাৰ লগত যদি চলক যদি থাকে, কথাটো বুজি পাইছানে? বাস্তৱ সংখ্যাৰ লগত কি থাকিব? চলক থাকিব। সো তাক আমি কি কৈ দিম? পদ বুলি কম। কোনবাই চলক মানে জানানে নাই? চলক মানে কি? ABCD বিলাক, কথাবিলাক বুজি পাইছানে? মানে ইংৰাজী এলফাবেট বিলাকটো জানা তোমালোকে, ABCD খিনি 26টা যে এলফাবেট আছে, সেইকেইটাকে চলক বুলি কয় অংকত মানে, ঠিক আছে। আৰু এইবিলাকক কি বুলি কব? গোটেই সংখ্যা বিলাকক কি বুলি কব? আমি বাস্তৱ সংখ্যা বুলি কম। তাত বাস্তৱ সংখ্যাত কি কি সোমাই থাকিব? স্বাভাৱিক সংখ্যা সোমাই থাকিব, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, গোটেইবিলাকক সাঙুৰি পেলাই আমি বাস্তৱ সংখ্যা বুলি কওঁ। সো এইখিনি হৈছে বাস্তৱ সংখ্যা। সাপোজ এটা এক্সাম্পল, পদৰ এটা এক্সাম্পল লৈছো, মই কি লৈছো? 5 লৈ লৈছো। ইয়াৰ পৰা বাস্তৱ সংখ্যা 5 ইনটু চলক। চলক কি দিম? চলক a দি দিও, a ফৰ অলক, হয়নে নাই? সো হৈ যাব 5 পূৰণ a কৰিলে 5a। বুজি পাইছা? যিকোনো তুমি -4 লৈ লোৱা, -4 পূৰণ x, সো হৈ যাব -4x। সো এইবিলাক এটা এটা কি? পদ। বুজি পাইছা? তাৰপিছত এই ভগ্নাংশত বোলে ল'ব বিচাৰা, লোৱা, একো কথা নাই। 3/4 ইনটু y লৈ লোৱা, ঠিক আছে। যিকোনো তুমি ল'ব পাৰা, তোমাৰ যোনটো নাম আছে সেইটো লৈ লোৱা, লাগিলে সেইটো এলফাবেটটো দি দিয়া। তেনেকা নহয় বোলে যি পৰীক্ষাত আহিছে সেইটোহে ল'বা, কিন্তু দেই নিজৰ ইচ্ছামতে ল'ব কথা ইয়াতে কোৱা নাই দেই। খালি এতিয়া এক্সাম্পল হিচাপে তোমালোকক মই বুজাই আছো। সো 3/4 y, বুজি পাইছা? সিম্পল। সো এইবিলাকৰ এটা এটা কি? পদ। বুজি পাইছা? আচ্ছা, সেই পদ বিলাকেই আমাৰ যদি বহুত বেছিকে যেতিয়া থাকিব, সেইটো কি কব? বহুপদ বুলি কব। বুজি পাইছা? আচ্ছা, ইয়াতে এটা কথা আছে, এই যে চলক বিলাকৰ কথা কৈছো দেই, চলক বিলাক কিন্তু চেঞ্জ হৈ থাকে দেই। চেঞ্জ মানে পৰিৱৰ্তন হৈ থাকে। চলকৰ মানটো যদি তুমি বেলেগ বেলেগ যদি দিয়া,
ধৰিলা সাপোজ চলকৰ মান ইয়াতে তুমি কি দিলা যদি 1 বহালা এৰ মান যদি 1 বহালা তে 5 into 1 5 এ হৈ যাব যদি এৰ মান যদি তুমি 2 লৈ লোৱা তেতিয়া হলে কি হৈ যাব 5 2 যা কিমান হ'ব 5 পূৰণ 2 কিমান হ'ব 10 হৈ যাব হয়নে নাই সেই চলকৰ আমাৰ কি থাকিব ঘাত থাকিব ইয়াতে ঘাত থাকে সেই ঘাতটো আমাৰ পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা মানে কোনবিলাক 0 1 2 3 এনেকা গৈ একদম ইনফিনিটি লিকে মানে এইবোৰ সংখ্যা আমাৰ সেই চলকৰ ওপৰত বহিব কথাটো মনত থাকিবনে একদম মোস্ট ইম্পৰ্টেন্ট কথা যে চলকৰ ওপৰত তোমাৰ যোনটো ঘাত যোনটো হ'ব সেই ঘাতটো কিন্তু পূৰ্ণ সংখ্যা হ'ব লাগিব কিন্তু যদি পূৰ্ণ সংখ্যা নহয় মানে 0 1 2 3 4 মানে বাস্তৱ সংখ্যা কো বহাই নিবা বলে এনেকা ভাবিব পাৰা যে √3 হ'ব নেকি চলকৰ ওপৰত নহব যদি হয় তুমি যদি এনেকা লিখিছা তেতিয়া হলে হেতু কিন্তু বহুপদ নহব বুজি পাইছা এটো বহুপদ নহব হেতু বেলেগ এটা হৈ যাব বুজি পাইছা মানে চলকৰ ওপৰত মানে কি ABCD ৰ ওপৰত তুমি এই 0 1 2 3 4 5 6 7 8 একদম যিমান অসীমলৈকে যিমান সংখ্যা আছে সেইবিলাক হ'ব লাগিব সাপোজ x ৰ ওপৰত তুমি 100 লিখি দিয়া হৈ যাব কাৰণ 0 1 2 3 4 5 6 এনেকা গৈ 100 টো পাবা তুমি কিন্তু চলকৰ ওপৰত যেনেকৈ y তাৰ ওপৰত বলে তুমি -5 লিখি দিছা নহব এটো ভুল হ'ব এটো নহব ঠিক আছে এটো একেবাৰে নহব আচ্ছা এতিয়া মই সাপোজ এটা মই লিখিছো চোৱা এটা পদ এটা লিখিছো তোমালোকে কবাছনে এটো পদ হয় নে কি দিম z to the power 5 এটো এটা পদ হয় নেকি হয়নে পদ হয় এটো কিন্তু তোমালোকে ভাবিবা যে পদ হবলৈ তো বাস্তৱ সংখ্যা লাগিব এই বাস্তৱ সংখ্যাখিনি লাগিব হয়নে নাই এই বাস্তৱ সংখ্যাখিনি লাগিব পূৰণ চলক লাগিব ইয়াতে তো চলক দেখা পাই আছো চলকৰ ওপৰত যোনটো ঘাত থাকিব লাগে হেতুও দেখা পাই আছো কিন্তু আমাৰ ইয়াতে বাস্তৱ সংখ্যাটো দেখুন ইয়াতে নাই বাস্তৱ সংখ্যা যদিও তোমালোকে দেখা নাই কিন্তু ইয়াতে আছে পূৰণ 1 হৈ আছে কথাটো বুজি পাইছা সো এটো আমাৰ কি হৈ যাব আমাৰ এটা পদ হবই কথাটো বুজি পাইছা সো এইখিনি আছিল আমাৰ পদৰ ডেফিনেশন সো মই কি কলো পদৰ ডেফিনেশনত কি কলো যে তুমি বাস্তৱ সংখ্যাটা লিখিব লাগিব বাস্তৱ সংখ্যাটা আগত থাকিব লাগিব পূৰণ চলক হৈ যাব আৰু চলকৰ ওপৰত কি হৈ যাব চলকৰ যোনটো ঘাতটো আমাৰ এইখিনি সংখ্যাহে হ'ব কিন্তু বুজি পাইছা চলকৰ ওপৰত এইখিনি সংখ্যা হ'ব 0 1 2 3 4 5 6 7 8 9 একেবাৰে অসীমলৈকে সংখ্যা তুমি বহাব পাৰিবা কিন্তু মাইনাস তুমি বহাব নোৱাৰিবা ভগ্নাংশ তুমি বহাব নোৱাৰিবা ঠিক আছে পূৰ্ণ সংখ্যাহে বহাব লাগিব তুমি বুজি পাইছা পদৰ ওপৰত তোমালোকে বুজি পাইছানে মোক কবা ঠিক আছে পদটো ক্লিয়াৰ হৈছে না ধুনিয়াকে কমেন্টত জনাবাচোন ঠিক আছে এতিয়া আমি নেক্সট আৰু এটা বস্তু আছে হেতু জানি লবলা সো এতিয়া নেক্সট হৈছে আমি যেহেতু পদ জানিলো হয়নে আমি এতিয়া মাত্ৰা জানিব লাগিব আৰু ধ্ৰুবক পদটো জানিব লাগিব দেই এতিয়া সাপোজ পদ কেটেমান মই লিখিছো হা পদ কেটেমান তুমি যদি কোৱা কি লিখিব পাৰো 2 এটা বাস্তৱ সংখ্যা তাৰ লগত কি থাকিব পূৰণ হৈ থাকিব চলকটো তো চলক ধৰি লোৱা কি হ'ব x কিবা মই ঘাত দি দিও ঘাত কি দিও মই 3 দি দিও দেখা পাইছা সো এটো এটা কি হৈ গল আমাৰ পদ ঠিক আছে সাপোজ এনেকুৱা হ'ব -10 y ওপৰত কি দিম 5 দি দিও কথাটো বুজি পাইছা আগৰ সংখ্যাটো আমাৰ বাস্তৱ সংখ্যা হ'ব লাগিব আৰু পিছৰ যোনটো চলক গমটো পাইছা ইংৰাজী এলফাবেট বিলাক হ'ব আৰু তাৰ যোনটো পাৱাৰ আমাৰ কি হৈ যাব লাগিব এটা পূৰ্ণ সংখ্যা থাকিব ঠিক আছে সো এটো এটা পূৰ্ণ সংখ্যা দেখা পাইছা কিন্তু নেগেটিভ হ'ব নোৱাৰিব মাইনাস হ'ব নোৱাৰিব ভগ্নাংশত থাকিব নোৱাৰিব কোনবিলাক চলকৰ ওপৰত আমাৰ পূৰ্ণ সংখ্যা হ'ব লাগিব বুজি পাইছা সাপোজ আৰু এটা লৈ লও √3 ঠিক আছে √3 বাস্তৱ সংখ্যা তাৰ লগত ধৰি লোৱা z ৰ ওপৰত ধৰি লোৱা স্কয়াৰ আছে বুজি পাইছা সো এইটো আমাৰ এটা পদ হ'ব কিন্তু চলকৰ ওপৰত চাম আমি 2 আছে পূৰ্ণ সংখ্যা তেতিয়া হলে হি হৈ যাব কি আমাৰ এটা পদ এতিয়া কথা হল যে মাত্ৰাবোৰ কেনেকৈ ওলাম মনোযোগ দিবা হা
আচ্ছা আৰু এটা মই কথা কৈ দিও যে পদ আমাৰ কেতিয়াবা চলক দুটা হৈ থকা এটো এটা কিন্তু পদ হৈ যাব কিন্তু চলক আমাৰ দুটা আছে তে এটো কি আমাৰ পদ নহব নেকি হ'ব কাৰণ ইয়াতে যদি তুমি ধ্ৰুবক পদটো বিচাৰা ধ্ৰুবক পদটো ইয়াতে এক এটা আছে আগত এটা এক আছে আৰু যোনটো তাৰ পাৱাৰ চলকৰ পাৱাৰ কিটা ইয়াতেও এক আছে ইয়াতেও এক আছে তেতিয়ালে স্যাটিসফাই কৰিছে না নাই পদৰ যোনটো কন্ডিশন আছিলে পদৰ কন্ডিশন কিটা কি আছিলে যে ধ্ৰুবক পদ এটা হ'ব লাগিব আগত আৰু চলকৰ যোন কিটা পাৱাৰ কি কিটা হৈ থাকিব লাগিব পূৰ্ণ সংখ্যা তেতিয়ালে এটো আমাৰ কি এটো আমাৰ এটা পদ হ'বনে নাই obviously হ'ব এটো হয়নে নাই এতিয়া মাত্ৰা মই কেনে কলাম সাপোজ মই কেটামান পদ ইয়াতে লিখিছো সোৱা xy স্কয়াৰ ঠিক আছে নেক্সট মই লিখিছো 5x³ y স্কয়াৰ নেক্সট -7x³ z স্কয়াৰ সো একিটা পদ হয়নে নাই কোৱা পদৰ কন্ডিশন কিটা ফলো কৰি আছে নে নাই সোৱা obviously কৰি আছে এতিয়া সোৱা মাত্ৰা কোনবিলাক হ'ব মাত্ৰাত তোমাৰ কি হয় সিঙ্গল যদি মানে এটা যদি আমাৰ কি থাকে এটা যদি আমাৰ চলক থাকে তেতিয়া হলে সেই চলকৰ যোনটো ঘাত থাকিব হেতুৱে পাতিবা কিন্তু যদি ডবল থাকিলে এতিয়া এটো x আছে x ৰ ওপৰত কি আছে 1 এটা আছে এতিয়া যদি দুটা থাকে তেতিয়া হলে তাৰ মাত্ৰাটো মই কেনে কৈ লিখিম সেই চলকৰ যোনবিলাক পাৱাৰ বিলাক যোনবিলাক আছে হেবিলাক যোগ কৰি দিবা মানে ইয়াতে 1 আছে ইয়াতে 2 আছে তে 1 + 2 3 হৈ যাব মাত্ৰা কথাটো বুজি পাইছা নেক্সট ইয়াতে সোৱা ইয়াৰ চলকৰ যোনটো পাৱাৰ আছে 3 ইয়াৰ চলকৰ যোনটো পাৱাৰ আছে 2 হয়নে নাই সো চলকৰ পাৱাৰ দুটা তুমি যোগ কৰি দিয়া সো 3 এ 2 এ কিমান হৈ যাব 5 সো এটো হৈ যাব মাত্ৰাটো এই পদৰ মাত্ৰা হৈছে আমাৰ 5 ইয়াৰ কি হৈ যাব ইয়াৰ সোৱা চলকৰ ওপৰত 3 আছে ইয়াৰো চলকৰ ওপৰত 2 আছে সো 3 এ 2 এ ইয়াতো আমাৰ 5 হৈ যাব সো একদম সিম্পল আছিল হয়নে নাই সো এটো হৈছে আমাৰ মাত্ৰা ওলোৱা পদ্ধতিটো ঠিক আছে নেক্সট আমি ধ্ৰুবক পদটো জানিব লাগিব ধ্ৰুবক পদবিলাক কেনেকুৱা সোৱা 7 টো এটা পদ হয়নে 7 টো এটা পদ হয়নে নাই পদ হ'বলৈ কন্ডিশন কি আছিলে আগৰ সংখ্যাটো বাস্তৱ সংখ্যা হ'ব লাগিব আৰু পিছত চলক এটা থাকিব লাগিব কিন্তু ইয়াতে চলক আছে জানো নাই যদিও ইয়াতে চলক আছে কেনে কৈ আছে পূৰণ x দি পেলাই ওপৰত 0 এটা দি দিছো 0 পূৰ্ণ সংখ্যা হ'ব লাগিব চলকৰ পাৱাৰটো পূৰ্ণ সংখ্যা হ'ব লাগিব 0 টো পূৰ্ণ সংখ্যা এতিয়া x ৰ তোমালকে নিজেই জানা যে 7 পূৰণ x ৰ ওপৰত 0 মানে কিমান হৈ যাব যিকোনো চলকৰ ওপৰত যদি 0 হৈ যায় কি হ'ব 1 এ হৈ যাব সো হেতু হৈ যাব 1 হয়নে নাই তোমালকে পঢ়িছা a টু দি পাৱাৰ 0 মানে 1 হয়নে নাই সো x টু দি পাৱাৰ 0 মানে 1 হৈ যাব তে পূৰণ কৰিলে 7 এ হৈ যাব সো obviously আগৰ যোনটো সংখ্যা লিখিছিলো 7 এটা পদ হ'ব নে নাই obviously হেতু হ'ব কিন্তু ইয়াতে ইয়াক ধ্ৰুবক পদ বুলি কিয় কোৱা হৈছে ইয়াক ধ্ৰুবক পদ বুলি কোৱা হৈছে কাৰণ তুমি x ৰ মান তুমি যিকোনো তুমি বহাই দিয়াছোন x ৰ মান তুমি x ৰ মান ধৰি লোৱা 7 পূৰণ x ৰ মান ধৰি লোৱা x টু দি পাৱাৰ 0 আছে তো x ৰ মান তুমি 3 বহাই দিয়া তেতিয়া 3 টু দি পাৱাৰ 0 মানেও তো তোমাৰ কি হৈ যাব 3 টু দি পাৱাৰ 0 মানেও তো 1 এ আহিব সো হৈ যাব 7 পূৰণ 1 ইকুৱেল টু 7 এ হৈ যাব হয়নে নাই মানে তুমি x ৰ মান তুমি যি কোনো বহাই থাকা আৰু তাৰ মানটো তেতিয়াও তোমাৰ 1 এ আহিব আৰু পূৰণ কৰিলে তোমাৰ সেই আগৰ 7 এ পাই থাকিবা সেইটো কাৰণে আমি ইয়াক ধ্ৰুবক পদ বুলি কওঁ যাৰ চলকৰ যোনটো পাৱাৰটো আমাৰ সদায় 0 হৈ থাকিব সেইটো কাৰণে তাক আমি ধ্ৰুবক পদ বুলি কওঁ ঠিক আছে সো এইখিনি আছিল আমাৰ পদৰ ডেফিনেশনটো আছিল আকৌ পদৰ মাত্ৰাটো কলো আৰু ধ্ৰুবক পদটো কেনেকুৱা সেইখিনি কলো এতিয়া যেহেতু তোমালকে পদ বুজি পাইছা মাত্ৰা বুজি পাইছা আৰু ধ্ৰুবক পদো চিনি পাইছা হয়নে নাই এতিয়া তোমালোকক যদি মই বহুপদৰ কথা কওঁ তোমালোকে বুজিয়ে পাবা সো নেক্সট বহুপদটো কেনেকুৱা হ'ব পাৰে মই তোমালোকক দেখাই দিবলা সো এতিয়া যোনটো আমাৰ মেইন টপিক আছিল বহুপদ সেই কথাটো তোমালোকে একদমই ইজিলি বুজি পাই যাবা যেহেতু তোমালোকে পদটো বুজি পালা হয়নে তাৰপিছত মাত্ৰাখিনি বুজি পালা আৰু ধ্ৰুবক পদটো বুজি পালা ঠিক আছে এতিয়া পদটো বুজি পাবা
এতিয়া বহুপদটো আমি কেনেকৈ ডিফাইন কৰো চোৱা মনোযোগ দিবা হা এই পদবোৰ প্লাস বা মাইনাস চিহ্নৰে সংযোগ কৰি বহুপদ পোৱা যায় মোৰ আখৰটো বেয়া কিন্তু দেই তোমালোকে অকনমান এডজাস্ট কৰি লবা সব পদবোৰ তোমালোকে পদ চিনি পোৱা সাপোজ মই এটা পদ লিখিছো √3y স্কয়াৰ ঠিক আছে 5x আৰু 7 সো গুটেকিটা পদ হয় নে নাই তোমালোকে জানা এটোও পদ হয় হয়নে এটোও পদ হয় এটো পদ হয় এই পদবোৰ যদি প্লাস আৰু মাইনাস চিহ্নৰে যদি তুমি যদি সংযোগ কৰিছা এটা দীঘল যদি চেইন বনাইছা শ্ৰেণী বনাইছা হয়নে নাই সো হেতু হৈ যাব আমাৰ বহুপদ যেনেকৈ ইয়াতে মই প্লাস প্লাস দিলু এনেকুৱা নহয় যে তুমি প্লাস প্লাসই দিব লাগিব তুমি মাইনাসও দিব পাৰা বুজি পাইছা না সো এনেকুৱাকে যদি তুমি যদি শৃংখল যদি বনাব পাৰিছা হেতু হৈ যাব বহুপদ খালি এটাই কথা তোমালোকে চাব লাগিব তাত যে পদ বিলাকৰ আমাৰ যোনখিনি নিয়ম আছিল সেইখিনি ফলো কৰিছে নে নাই ঠিক আছে চলকৰ যোনটো পাৱাৰ থাকিব হেতু পূৰ্ণ সংখ্যা হ'ব লাগিব চলকৰ পাৱাৰটো ইয়াতে কি আছে একো নাই মানে 1 আছে ইয়াতে চলক নাই মানে গম পাইছা চলক নাই মানে কি চলকটো আছে কিন্তু লুকাই আছে হয় না নাই এতিয়া এইটো আমাৰ বহুপদ হবনে এইটোৱে হৈ যাব আমাৰ বহুপদ বুজি পাইছা কিয় বহুপদ কাৰণ বহুত কেইটা পদ আছে হয় না নাই তিনটা পদ আছে সেইকাৰণে তাক কি বুলি কয় ত্ৰিপদ ৰাশি বুলিও কয় যদি দুটা থাকে সাপোজ 5x + 7 সো এটো দুটা আছে কানে দ্বিপদ ৰাশি বুলি কয় বুজি পাইছা দ্বিপদ ৰাশি বুলি কয় ঠিক আছে যদি এটা থাকে সিঙ্গল থাকে হেতুক একপদ বুলি কয় মনত ৰাখিবা লিখি লবা একদম ধুনিয়াকে নোটস বনাই যাবা দেই সো 5x এটো হৈ যাব আমাৰ একপদ ৰাশি ঠিক আছে সো এইখিনি মনত ৰাখিবা তিনটা আছে কানে ত্ৰিপদ দুইটা আছে কানে দুটা পদ আছে কানে দ্বিপদ আৰু এটা পদ আছে কানে একপদ ৰাশি বুজি পাইছা এতিয়া বহুপদৰ কিছুমান ভাগ আছে ঠিক আছে সেই ভাগখিনি তোমালকে জানিব লাগিব ঠিক আছে ভাগখিনি কোনখিনি জানিব লাগিব যদি বহুপদটো মই এটা বহুপদ লিখিছো চোৱা 3x + 5 দেখা পাইছা এই বহুপদটোৰ আমাৰ যদি মাত্ৰা যদি খুধে আগতে আমি পদৰ মাত্ৰা শিকিছিলো হয়নে নাই ইয়াতে 3x ৰ মাত্ৰা কি হ'ব 3x এটা পদ হয় নে নাই সো 3x ৰ মাত্ৰা চলকৰ যোনটো ঘাত থাকিব হেতু চাবা একু নাই মানে 1 এটা আছে সো এই 3x ৰ মাত্ৰা হৈ যাব 1 ইয়াতে চলক আছে নে আছে লুকাই আছে ইয়াত চলকৰ যোনটো মাত্ৰা থাকিব 0 x এটো 0 হৈ আছে ওপৰত এতিয়া আমাৰ মই যে আগতে কৈছিলো যে পদবিলাকত কেনেকৈ x³ y² এই পদটো যদি মই মাত্ৰা খুধু তোমালকে কি কৰিবা যোগ কৰি দিবা পাৱাৰ কিটা যোগ কৰি দিবা কিন্তু ইয়াতে যেতিয়া এটা বহুপদত যেতিয়া থাকিব তেতিয়া যদি তোমাক যদি মাত্ৰা খুধে মনত ৰাখিবা দেই এটো পদৰ মাত্ৰা আছিল আৰু এটো বহুপদৰ মাত্ৰা বহুপদ মানে কেনেকৈ গম পালা ইয়াতে প্লাস চিহ্নেৰে যুক্ত হৈ আছে যে সো বহুপদত যদি থাকে তেতিয়া হলে তোমালকে হাইয়েস্ট পদৰ মাত্ৰাটো চাবা হাইয়েস্ট পদৰ মাত্ৰা মানে ইয়াতে এই পদটোৰ মাত্ৰা কিমান 1 এই পদৰ মাত্ৰা কিমান 0 সো হাইয়েস্ট পাৱাৰ পদৰ মাত্ৰাটো হৈছে আমাৰ এই গুটেই বহুপদটোৰ আমাৰ মাত্ৰা হৈ যাব মানে এই বহুপদটোৰ মাত্ৰা হৈ যাব আমাৰ 1 বুজি পাইছা আৰু সেই কাৰণে যেহেতু এই বহুপদটোৰ মাত্ৰা যেহেতু 1 ইয়াক আমি ৰৈখিক সমীকৰণ বুলি কও ৰৈখিক সমীকৰণ বুলি কও বুজি পাইছা ৰৈখিক সমীকৰণ বুলি কও ঠিক আছে তোমালোকক যদি মই যেহেতু ইয়াতে ৰাফলিকে কৰাই আছো তোমালোকক যদি হ্যান্ড রিটেন একদম মস্ত সা একদম নোট যদি লাগে তোমালোকে কমেন্ট কৰিবা মই একদম ধুনিয়াকে নোটস বনাই পেলাই তোমালোকক পিডিএফ শেয়ার কৰি দিম ধুনিয়াকে লিখিব পাৰিবা আৰু ধুনিয়াকে প্ৰেক্টিস কৰি যাবা তাতো ঠিক আছে মই কি কৈ গলো যে যদি এই বহুপদটোৰ আমাৰ কি যদি খুধে মাত্ৰা যদি খুধে
এই বহুপদটোৰ যদি মাত্ৰা যদি সুধে তোমালোকে কি কৰিবা হাইয়েষ্ট পাৱাৰটো চাবা ইয়াতে পাৱাৰ চোৱা x ৰ পাৱাৰটো 1 আছে ইয়াতে x নাই যদিও x টোৰ পাৱাৰ হৈ যাব আমাৰ 0 তে হাইয়েষ্ট পাৱাৰ কিমান হৈ যাব 1 তো ইয়াৰ মাত্ৰা হৈ যাব এই বহুপদটোৰ মাত্ৰা হৈ যাব 1 আৰু যেহেতু মাত্ৰা যেহেতু 1 হৈছে এই বহুপদটোৰ হেতু কি কয় ৰৈখিক সমীকৰণ বুলি কয় ঠিক আছে এতিয়া যদি সাপোজ যদি ইয়াতে যদি হাইয়েষ্ট পাৱাৰ যদি 2 হৈ যায় তেতিয়া হলে তাক কি কৈ দিব তাক তেতিয়া আচ্ছা এটো মই বেলেগকে লিখি দিও দে এটো ৰৈখিক সমীকৰণ বুজি পালা সো ইয়াতে মই অকনমান মুছি পেলাই লিখি দিছো সোৱা যদি সোৱা 2x স্কয়াৰ প্লাস 5x প্লাস 7 সো এটো এটা বহুপদ হয় নে নাই obviously বহুপদ এটো হয় কন্ডিশন কিটা ফলো কৰি আছে এতিয়া ইয়াৰ যোনটো হাইয়েষ্ট পাৱাৰ তোমালকে দেখা পাই আছা 2 ইয়াত 1 আছে আৰু ইয়াতে x 0 হৈ আছে সো হাইয়েষ্ট পাৱাৰ কিমান হৈছে 2 সো এই গুটেই বহুপদটোৰ মাত্ৰা হৈ যাব তোমাৰ 2 সেই কাৰণে যেহেতু মাত্ৰাটো 2 এই বহুপদটোক আমি দ্বিঘাত বহুপদ বুলি কও দ্বিঘাত বহুপদ বুলি কও বুজি পাইছা সিঙ্গল যদি থাকে তাৰ মাত্ৰা যদি 1 হয় তেতিয়া হলে কি আছিল ৰৈখিক সমীকৰণ বা ৰৈখিক বহুপদ বুলি কব আৰু যদি 2 যদি থাকে তেতিয়া হলে দ্বিঘাত বহুপদ বুলি কব ঠিক আছে সাপোজ আৰু এটা আহি যায় তোমালোকৰ ঠিক আছে এটো তো 2 হৈ গল আৰু এটা হৈ গল তোমালোকৰ যদি 3x cube plus 5y 2 plus 7 যদি এনেকুৱাও যদি থাকে তেতিয়া হলে হাইয়েষ্ট পাৱাৰ কিমান আছে 3 সো এটু তেতিয়া হলে মাত্ৰা হৈ যাব 3 আৰু তাক ত্ৰিঘাত বহুপদ বুলি কব কি বুলি কব ত্ৰিঘাত বহুপদ সো এটু কি কৈ দিব ত্ৰিঘাত বহুপদ ঠিক আছে মই একদম ধুনিয়াকে একদম আখৰ বেয়া যদি তোমালোকক মই বুজাব চেষ্টা কৰি আছো এতিয়া ঘটনাটো হৈছে তোমালোকে যদি হ্যান্ড রিটেন যদি ধুনিয়াকে মই বহিত লিখি পেলাই তোমালোকৰ বাবে মই একেবাৰে দি দিম ধুনিয়াকে ফ্ৰী অফ কষ্ট একদম ধুনিয়াকে ফ্ৰী মুক পাবা মোৰ পৰা একো পইচা পাতি একো নালাগে তোমালোকে যদি বিচাৰা কমেন্ট বক্সত তোমালোকে জনাবা মই তেতিয়াহে দিম যাক যাক প্ৰয়োজন হ'ব তেওঁলোককহে দিম কিছুমানে এই ভিডিওটো চাই পেলাই তোমালোকে নিজে নিজে কিছুমানে বনাব পাৰিবা আৰু যদি এটা কথা তোমালোকক মই কৈ দিও যদি নিজে বনোৱা নোটটো একেবাৰে তোমালোকে পাহৰিব নোৱাৰিবা যদি নিজে একেবাৰে ট্রাই কৰি পেলাই এই ভিডিওটো চাই পেলাই যদি এবাৰ যদি তোমালোকে যদি ভিডিওটো চাই পেলাই যদি নোটটো নিজে বনাইছা তেতিয়া হলে তোমালোকে একদম ৰিভাইজ মাৰাও তোমালোকে ইজি হৈ যাব ঠিক আছে কাৰণ তুমি এটা এটা পইণ্ট তোমালোকে নিজে নিজে লিখিছা ভাবি হয়নে নাই হেতু কাৰণে তোমালোকে চেষ্টাও কৰিবা আৰু যদি নোৱাৰা মোক কমেন্ট কৰিবা মই ধুনিয়াকে তোমালোকক দি দিম ঠিক আছে অফলাইন ক্লাছ খিনিয়েটো তেওঁলোকে পাই থাকে ঠিক আছে সো এতিয়া নেক্সট আমি গম পালো এখিনি ৰৈখিক বহুপদ আছিল তাৰ পিছত এটো দ্বিঘাত বহুপদ আছিল এটো ত্ৰিঘাত বহুপদ আছিল ঠিক আছে তাৰ ওপৰত তোমালোকৰ বহুপদ তোমালোকৰ সিলেবাসত নাইও ঠিক আছে হিখিনি মান বেসিক মান আৰু পঢ়িব নালাগে ঠিক আছে নেক্সট এই চ্যাপ্টাৰটো আৰু কিছুমান বস্তু আছে তোমালোকক হিখিনি দেখাই দিও আৰু এই ভিডিওটো সমাপ্ত হৈ যাব চাবা নেক্সট হৈছে আমাৰ কিছুমান জ্যামিতিক উপস্থাপন আছে ঠিক আছে বহুপদত কিছুমান জ্যামিতিক উপস্থাপন আছে ঠিক আছে বহুপদত জ্যামিতিক তোমালোকে নাইনতো পাইছা উপস্থাপন ঠিক আছে এতিয়া কথাটো হল যে এটা বহুপদ সিম্পল মই লৈ লৈছো হা 2x plus 5 ধৰি লোৱা এটো এটা বহুপদ হয় নে নাই সো এটো এটা বহুপদ এই বহুপদৰ যদি মই কও শূন্য উলোৱা বালকৰ কিতাপত এটোৱে বহুত ইম্পৰ্টেন্ট দেই শূন্য উলোৱা বুলি কব শূন্য উলিওৱা বুলি কব এতিয়া তুমি কি কৰিবা শূন্য উলিওৱা মানে তুমি কি বুজি পাবা যে এই সমীকৰণটো এই বহুপদ ৰাশিটো সমাধান কৰি দিয়া বা মূল উলিওৱা ঠিক আছে সো এইটুক যদি মই জ্যামিতিকভাৱে যদি উলাব যাও ঠিক আছে জ্যামিতিকভাৱে যদি উলাব যাও তেতিয়া হলে আচ্ছা মই আৰু এটা কথা কৈ দিও যে এটা বহুপদ ৰাশি আমি px এৰে বুজি পাম হা যদি ইয়াতে চলক x আছে ইয়াতে x লিখিবা যদি y থাকে py তেনেকা মানে p মানে কি পলিনোমিয়াল বহুপদ চ্যাপ্টাৰটো
ইংৰাজী এলফাবেটৰ প্ৰথম এলফাবেটটো দি পেলাই দিছে নাম সো px = 2x + 5 যদি ইয়াক যদি আমি জ্যামিতিকভাৱে যদি উলাবলৈ যাও তেতিয়া হলে মই ইয়াক y বুলি ধৰিলো সো y = 2x + 5 হয়নে নাই মই ইয়াক px ক আমি মই y বুলি ধৰিব লাগিব হয়নে না দুটা চলক আমি ধৰিবই লাগিব জ্যামিতিকভাৱে হয়নে নাই এতিয়া সো মই যদি বাকস এটা যদি বনাও তোমালকে ক্লাস 9 তো পাইছা যদি মই বাকস এটা যদি বনাও কিহৰ বাকস তোমালকে গম পাবা সোৱা এপিনে x এপিনে y মানে এই গুটিটো তুমি নিজে কোৱা x ৰ মান যদি মই 0 লৈ লও x ৰ মান যদি মই 0 বহাই দিও 0 পূৰণ টু কিমান হৈ যাব 0 পূৰণ টু 0 হৈ যাব ইকুৱেল টু y ৰ মানটো তুমি 5 এ পাই যাবা হয়নে নাই কোৱা হয়নে নাই বুজি পাইছা না নাই মানে x ৰ মানটো তুমি যদি 0 বহাই দিয়া 0 পূৰণ টু 0 হৈ যাব তেতিয়া y = কি হৈ যাব +5 পাই যাবা হয়নে নাই এতিয়া x ৰ মান যদি তুমি যদি -1 লোৱা -1 যদি লোৱা তেতিয়া কি হ'ব সোৱা x ৰ মান যদি তুমি -1 লৈ লোৱা তেতিয়া কি হৈ যাব -2 হৈ যাব এইখিনি সো -2 + 5 সো -2 + 5 মানে কি হৈ যাব +3 সো y ৰ মান তুমি কি পাই যাবা 3 যদি তুমি জ্যামিতিকভাৱে যদি উপস্থাপন কৰা তেতিয়া হলে সোৱাচোন এটো কি হ'ব সো এপিনে 1 2 3 এপিনে 1 2 3 এপিনে -1 -2 -3 কাৰ্তীয় সমতল এটো হয়নে এটো মূল বিন্দু -1 -2 -3 এটো তো বুজি পোৱা এটা 0,5 0,5 কোত 0,5 আমাৰ কোনটো অক্ষত হ'ব 0,5 এতিয়া মই অকমান এপিনে বহাই দিব লাগিব 4 5 আৰু এপিনেও বহাই দিব লাগিব 4 5 ঠিক আছে 0,5 টু x ৰ মান 0 আৰু y ৰ মান আমাৰ 5 সো x ৰ মান যদি 0 হয় y ৰ মান যদি 5 হয় তেতিয়ালে y অক্ষত বহে বিন্দুটো তোমালকে 9 তে পাইছা এতিয়া এই বিন্দুটোৱে হৈ যাব আমাৰ কি 0,5 হয়নে না x ৰ মান 0 y ৰ মান 5 নেক্সট -1,3 তুমি যদি বহাব যোৱা -1,3 কোনটো চুকত বহিব তৃতীয় চুকত বহিব -1,3 হয়নে নাই -1,3 টো তোমাৰ এটো প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক সো দ্বিতীয় চুকত বহিব -1 মানে এইখিনি লিকে আৰু 3 মানে এইখিনি লিকে এইটো হৈ যাব হয়নে নাই কোৱা এইটো হৈ যাব এতিয়া আমাৰ এটো যদি মনোযোগ দিবা দেই এটো যদি আমি যদি এনেকাকে সংযোগ কৰি দিও এনেকাকে যদি সংযোগ কৰি দিও ঠিক আছে এনেকাকে যদি সংযোগ কৰি দিও তেতিয়া হলে তোমালোকে x অক্ষত কাটিব হয়নে নাই x অক্ষত কাটিব এতিয়া x অক্ষত এবাৰ কাটিছে হয়নে নাই x অক্ষত চাবাচোন এবাৰ কাটি পেলাই গুছি গৈছে হেতু কাৰণে x অক্ষত যিমান বাৰ কাটিব ইমানটা শূন্য ওলাব শূন্য ওলোৱা মানে তুমি x ৰ মান কি বহাবা ইয়াতে আৰু বহাই দিয়া লগে লগে এই গুটেই বস্তুটো গুটেই পদটো 0 হৈ যাব x ৰ মান তুমি কি বহাবা কথাটো বুজি পাইছানে x ৰ মান তুমি কি বহালে এই গুটেই পদটো 0 হৈ যাব হেতুৱে হৈছে আমাৰ শূন্য এতিয়া ইয়াতে বাৰু মোৰ অকনমান এই কাৰ্তীয় সমতলটো আকাত অকনমান ভুল হৈ গৈছে কাৰণ ইয়াতে -3 টো একেবাৰে ইয়াতে বহালে নিমিলিব কিন্তু হয়নে যদি মই -3 টো যদি ইয়াতে বহাই দিও যদি 3 দুগুণে -6 হৈ যাব কিমান +5 সো -6 + 5 হৈ যাব -1 0 হ'ব লাগিব কিন্তু মানে ইয়াতে অকনমান মোৰ কিবাটা মিস্টেক হৈ গৈছে কাৰণ এইটোটো একেবাৰে মোৰ হাতেৰেহে বনাইছো তোমালকে যদি বনুৱা বা বেলেগ এটা এক্সাম্পল দি পেলাই তোমালকক মই বুজাই দিম কেতিয়াবা তেতিয়া কিন্তু মই মিলাই দিব পাৰিম ঠিক আছে এতিয়া বাৰু এনেকৈ থাকক ঠিক আছে মানে এতিয়া হেতু কথাই তোমালকক মই বুজাব চেষ্টা কৰি আছো যে এই বিন্দু দুটা কাৰণ এই সমীকৰণৰ পৰা মই এই টেবুলখন বনালো টেবুলখনৰ পৰা দুটা বিন্দু পালো সেই বিন্দু দুটা যেতিয়া আমি কানেকচন কৰিলো কানেকচন কৰি দিয়াত x অক্ষত এটা বিন্দুত কাটিছে আৰু সেই বিন্দুৰ যদি মই মানটো যদি বহাই দিও তেতিয়া হলে ইয়াতে তোমাৰ 0 ওলাই যাব x ৰ মানটো যদি বহাই দিও কথাটো বুজি পাইছানে কাৰণ obviously ইয়াতে x ৰ মানটো থাকিব কিন্তু y ৰ মানটো 0 হ'ব কথাটো বুজি পাইছা সেই কাৰণে মানে ইয়াতে x ৰ মানটো তুমি যদি ইয়াতে বহাই দিয়া তেতিয়া হলে ইকুৱেল টু তোমাৰ y = 0 ওলাই যাব এইটোৱে কথা কৈছো
আৰু এটা কথা মনত ৰাখিবা এটা সমীকৰণৰ তুমি এনেকুৱা যদি বক্স বনাই পেলাই যদি বিন্দু যদি বনোৱা তেতিয়া হলে যিমান বাৰ x অক্ষত কাটিব x অক্ষ ইডাল নহয় জানো ইডাল পথালিডাল এই x অক্ষত যিমান বাৰ কাটিব সিমানটা তোমাৰ কি পাবা শূন্য পাবা কথাটো বুজি পাইছা শূন্য মানে সেই বহুপদটোত দিয়া চলকটোৰ সমাধান বা মূল উলিওৱা ঠিক আছে ইয়াত সমাধান কি দিছে আমাৰ x দিছে চলকটো x দিছে সো চলকৰ যদি মই মানটো যদি গম পাই যাও তে শূন্য উলিওৱা হৈ গল সেই শূন্যৰ ওপৰতে গুটি এই চেপ্টাৰটো দিছে তোমালোকক বহুত ধুনিয়া চেপ্টাৰ খুব পঢ়ি পেলাই খুব ভাল লাগিব ঠিক আছে আৰু দুটা মান বস্তু আছে বুজাই দিলে এই ভিডিওটো শেষ হৈ যাব ঠিক আছে চাই লোৱা নেক্সট তোমালোকৰ এতিয়া যদি তোমাৰ যদি বহুপদটো যদি দ্বিঘাত হৈ যায় দ্বিঘাত বহুপদ যদি হয় দ্বিঘাত বহুপদ মানে কেনেকুৱা দ্বিঘাত বহুপদ মানে কেনেকুৱা চোৱা দ্বিঘাত বহুপদ হ'বলৈ হলে আমাৰ এনেকুৱা হ'ব লাগিব 2x² + 5x + 6 এটো এটা দ্বিঘাত বহুপদ হৈ আছে তাৰ গুটি হাইয়েস্ট মাত্ৰাটো কিমান 2 সো এটা দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণটোৰ যদি তোমাক যদি মূল উলিয়াব দিয়ে বা শূন্য উলিয়াব দিয়ে তেতিয়া হলে শূন্য তুমি গম পালা সেই শূন্যবোৰৰ সমষ্টি ধৰি লোৱা সেই শূন্য দুটা মানে মই ধৰি লৈছো আৰু শূন্য দুটা এটা ধৰিছো আলফা এটা ধৰিছো বিটা ঠিক আছে এই বহুপদটো শূন্য আলফা আৰু বিটা বুলি মই ধৰি লৈছো ঠিক আছে এই আলফা আৰু বিটা সেই আলফা আৰু বিটা যদি তুমি যদি সমষ্টি কৰা মানে কি আলফা প্লাস যদি বিটা কৰা তেতিয়া হলে এটা ফৰ্মুলা আছে হেতু হৈ যায় -b/a ঠিক আছে মনত থাকিব আচ্ছা -b/a কেনেকৈ গম পাবা মনত ৰাখা দ্বিঘাত বহুপদৰ এটা স্ট্যান্ডার্ড ফৰ্মুলা আছে ঠিক আছে স্ট্যান্ডার্ড এটা ফৰ্মুলা আছে হেতু হৈছে ax² + bx + c = 0 ঠিক আছে মানে x² ৰ হহকটো x² লগৰটো হৈ যাব a সো এতিয়া a মানে কোনটো হ'ব x ৰ হহকটো x² ৰ হহক বুজি পাইছা আৰু মাইনাস টু মাইনাস থাকিব b মানে কোনটো চোৱা x ৰ হহক সো এইটো তোমালকে বহুত ইম্পৰ্টেন্ট বস্তু মনত ৰাখিব লাগিব দেই শূন্যবোৰৰ সমষ্টি মানে আলফা প্লাস বিটা ইকুৱেল টু -b/a ইকুৱেল টু মাইনাস ডালটো এইটোই b মানে হৈছে কি x ৰ হহকটো হৈছে আৰু a মানে হৈছে এই x² হহকটো কথাটো বুজি পাইছা নেক্সট তোমালকে শূন্য দুটাৰ গুণফল জানিব লাগিব গুণফল মানে কি আলফা পূৰণ বিটা যদি থাকে তেতিয়ালে ফৰ্মুলাটো আছে c/a আচ্ছা a মানে তো গম পাইছাই a মানে কি x² হহক বুজি পাইছা x² হহক কি আছে 2 তে তলত হৈ যাব 2 c মানে কিন্তু c মানে সোৱা ধ্ৰুবক পদটো c মানে এইয়া 6 বুজি পাইছা ধ্ৰুবক পদটো হ'ব মইবিলাক ফৰ্মুলা লিখাই দিছো দেই ধ্ৰুবক পদটো সো এই দুটা ফৰ্মুলা বহুত ইম্পৰ্টেন্ট গুটি চেপ্টাৰটো এইখিনিৰ ওপৰতে আছে ঠিক আছে সো এই ভিডিওটো এইখিনিলৈকে ৰাখিছো মই ঠিক আছে কিবা যদি বুজি পোৱা নাই মই নেক্সট ভিডিওত তোমালোকক যেহেতু যেতিয়া এক্সাৰসাইজ আৰম্ভ কৰিম তোমালোকক মই দিম তোমালোকে কেনেকুৱা পাইছা বুজাব পাৰিছো নে মই ধুনিয়াকে তোমালোকে কমেন্টত জনাব লাগিব কিন্তু দেই ঠিক আছে সো আজিলৈ মই ইমানে ৰাখিছো ধন্যবাদ